এইবাৰ আমি হাতৰ পৰা সুবিধাটো যাব দিব খোজা নাই। আমাৰ কাৰণে নালাগে, যোনে জিকে, হাগ্ৰামা জিকিলেও মোৰ লগতে থাকিব, ওলাই যাব নোৱাৰে। প্ৰমোদ বড়ো থাকিলেও বিজেপিৰ লগতে থাকিব, কিন্তু ৰাইজৰ লাভ নহব, মোৰ লাভ হব। মই মুখ্যমন্ত্ৰী হব লাগে, কবা দাদা আপোনাক আমি সাপোৰ্ট কৰিম, মোৰতো একো লছ নহব, কিন্তু ৰাইজ যেনেকে আছিল তেনেকেই থাকিব। ৰাইজৰ কাম নহব, সদায় বিটিআৰত আমাৰ মানুহখিনি পিছ পৰি থাকিব লাগিব। সেইকাৰণে মোৰ কাৰণে নহয়, মানৱৰ কাৰণে নহয়, আপোনালোকৰ কাৰণে নহয়, আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এইবাৰ আমি বিটিআৰত বিজেপি চৰকাৰ বনাব লাগিব। আমি যিসকলে দীঘলীয়াকৈ সংগ্ৰাম কৰিলো, আমি আৰু বহুত দিন নাথাকো, কিন্তু সব সিজিল লগোৱাবৰ কাৰণে, সব ব্যৱস্থা কৰি যাবৰ কাৰণে এইবাৰ আটাইতকৈ ডাঙৰ সুবিধা। সেইকাৰণে মই হাগ্ৰামাক কৈছো যে নহয় বিজেপি অকলে ইলেকশ্যন খেলিব। প্ৰমোদ বড়ো কৈছো নহয় বিজেপি অকলে ইলেকশ্যন খেলিব। আৰু আজি মই আপোনালোকক কৈছো চৰকাৰো বিজেপিয়ে কৰিব লাগিব, চৰকাৰো বিজেপিয়ে কৰিব লাগিব।